মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে AIUDF দলৰ বিধায়ক নজৰুল হকে। ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ৰাস্তা ঘাটৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকাৰ কামক লৈ ভূয়সী প্ৰশংসা কৰে ধুবুৰীৰ AIUDFৰ বিধায়ক নজৰুল হকে। নামনি অসমৰ ধুবুৰী সমষ্টিত কংগ্ৰেছ দলক মুখ্যম আঘাত হানিলে AIUDFৰ বিধায়ক নজৰুল হকে। দীৰ্ঘদিন ধৰি অবিভক্ত দক্ষিণ হালমাৰা সমষ্টিখন প্ৰতিনিধিত্ব কৰি আহিছিল সংখ্যালঘু ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৱাজেদ আলী চৌধুৰী। কিন্তু সমষ্টিখনৰ ৰাস্তা ঘাট দলং কালৱাৰ্টৰ প্ৰতি তিলমাত্ৰ চকু দিয়া নাছিল কংগ্ৰেছৰ নেতাগৰাকীয়ে, যাৰ ফলত চিৰাখোৱা অঞ্চলৰ ৰাইজে মৰণক শৰণ দি যাতায়াত কৰি আহিছিল। কিন্তু সমষ্টিখনৰ সীমা পুনৰ নিৰ্ধাৰণৰ ফলত চিৰাখোৱা অঞ্চলটো ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত হয়, যাৰ ফলত ধুবুৰীৰ জনদৰদী নেতা তথা বিধায়ক নজৰুল হকে আজি টিপকাই নদীৰ ওপৰত 5,39,00,000 টকা ব্যয় সাপেক্ষে এখন দলং নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ ARRBP আঁচনিৰ অধীনত এই দলং নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰি কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুধাৰ সমালোচনা কৰে। উল্লেখ্য যে উক্ত আধাৰশিলা অনুষ্ঠানত কেইবাগৰাকী কংগ্ৰেছ অগপ দলৰ নেতা কৰ্মী আৰু সমৰ্থকে বিধায়ক নজৰুল হকৰ ওচৰত AIUDF দলত যোগদান কৰে। উক্ত আধাৰশিলা অনুষ্ঠানৰ পাছত বিধায়ক নজৰুল হকে কি ক'লে সেয়া এবাৰ শুনাই লৈছোঁ। বহুত ভাল লাগিছে। আফটাৰ ডেলিমিশ্যন হোৱাৰ পিছত লোকসভা নিৰ্বাচনত যেতিয়া মই এই অঞ্চলবিলাকত আহিছিলোঁ, সেইদিনাই মোৰ নটিচত আছিল এই ব্ৰিজখন কৰিব লাগে, মাজেশ্বৰ কৰিব লাগে, ভলিমৰিখন কৰিব লাগে। আৰু সেইদিনাৰ পৰাই বিধায়কৰ লগত মই দিনে ৰাতি যোগাযোগ কৰি তেখেতসকলক প্ৰচণ্ড প্ৰেছাৰ দিয়া হৈছিল যে এইখন আৰু মাজেশ্বৰৰ ব্ৰিজখন কৰিবই লাগিব যিকোনোভাৱে, এইটো ৱৰ্ল্ড বেংকৰ টকা। বিষয়াসকলকো ধন্যবাদ দিছোঁ, লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেভেলপমেণ্টৰ খাতিৰত। যিহেতু তেখেতে মোৰ 3খন ব্ৰিজ মোৰ লেটাৰ পাতত যেতিয়া লিখি পঠাইছিলোঁ তেখেতে চেংচন দিয়াৰ কাৰণে, আৰু গড়কাপ্তানি বিভাগৰ তেখেত বৰ্তমানো মন্ত্ৰী হৈ আছে কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আজি এই অঞ্চলৰ মানুহৰ এটা সুখৰ খবৰ, আনন্দৰ দিন। বহুদিনীয়া এটা অভাৱ আজি পূৰণ কৰিব পাৰি মোক বহুত ভাল লাগিছে। অনাগত দিনত ব্ৰিজখন হোৱাৰ পিছে পিছে ৰাস্তাৰ যি কণ্ডিশ্যন আলমগঞ্জৰ পৰা ইয়াত ৰাস্তাৰ কামো হ'ব। ব্ৰিজখনৰ লেন্থ আছিল 70 মিটাৰ আৰু ব্ৰেথ 7.5 মিটাৰ। ইয়াত 5 crore 39 লাখ চেংচন হৈছে, অনুমোদন হৈছে। 30 মাহৰ ভিতৰত ব্ৰিজখন কৰিব লাগে, যিখিনি টাইম পিৰিয়ড আছে তাৰ ভিতৰত কৰিব বুলি ইতিমধ্যে মই বিধি আৰু নিৰ্দেশক কৈ দিছোঁ। ইয়াত কোনো সন্দেহ নাই। এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজন ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতি 10টা-11টালৈকে খালি মেয়ৰ বিৰুদ্ধেই কথা পাতি থাকে, সেইজন মুখ্যমন্ত্ৰী অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত আমি যিমান বিজেপি বিৰোধী দল আছে সকলোৱে একগোট হোৱা উচিত। 29খন এতিয়ালৈ দিছে আৰু 2খন বাঢ়িব, তাৰ ভিতৰত 20-22খনটো ইনশাল্লাহ জিকিম। বহুত ভাল পজিশ্যন। এই ভাল পজিশ্যনটো লোকসভা নিৰ্বাচনৰ পিছত আমিও ভবা নাছিলোঁ। অসমৰ ৰাইজৰ এটা সিদ্ধান্ত হৈছে, কংগ্ৰেছে ভোট লয় বিধানসভাত ক'ব নোৱাৰে, মিডিয়াত ক'ব নোৱাৰে, মুছলমানৰ নাম লৈ। আজি এছাৰৰ ঘটনাটো চাওক, এছাৰৰ জৰিয়তে বাছি বাছি টাৰ্গেট কৰি মোৰ সমষ্টিটো আৰম্ভ কৰিছে গোটেইখিনি জিলাত, গোটেই অসমত বাছি বাছি মুছলিমৰ নামবিলাক কাটি আছে। মুছলিম শব্দটো লৈ কংগ্ৰেছৰ যদি মিডিয়াত কথা কোৱাৰ ভয় খায় যে আমাৰ হিন্দু ভোট মাইনাছ হ'ব, এইকাৰণে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব এবাৰ কংগ্ৰেছক ভোট দি আৰু লাভ নাই। কংগ্ৰেছ মিডিয়া মুছলমানৰ পক্ষত কথা ক'ব নোৱাৰে, বিধানসভাততো নোৱাৰে, মিডিয়াতো ক'ব নোৱাৰে। এই কথাখিনি ইতিমধ্যে ৰাইজে বুজি উঠিছে আৰু কংগ্ৰেছক এইবাৰ উচিত শিক্ষা দিব। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শ্বেখৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।